চৰাইদেউ জিলাৰ নিমনগৰ অঞ্চলত মঙলবাৰে সংঘটিত হয় এক শোকাবহ ঘটনা। 23মহীয়া এটি কণমানি শিশু নিমনগৰ নৈত পৰি অকালতে মৃত্যু সাবটি লয়। নিমনগৰৰ নিবাসী বুবুল আলীৰ 23মহীয়া একমাত্ৰ পুত্ৰ শিশুটি দিনৰ প্ৰায় 1:30 বজাত ঘৰৰ পদূলিমুখৰ দলঙৰ পৰা পৰি মৃত্যুমুখত পৰে। ঘৰৰ অজ্ঞাতে ঘৰৰ পৰা ওলাই আহি দলঙৰ পৰা পৰি মৃত্যু হয়। ঘটনাৰ পিছত মথুৰাপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। শিশুটিৰ মৃতদেহ বৰ্তমান মথুৰাপুৰ আৰক্ষী থানাত আনি ৰখা হৈছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।